নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ই কক্সাৰ ক্লাছলৈ মই পল্লৱী তোমালোক সকলোকে স্বাগতম জনাইছো আজি আমি আলোচনা কৰিবলৈ লৈছো অষ্টম শ্ৰেণী বিজ্ঞানৰ পাঠ দহন আৰু শিক্ষা এই দহন আৰু শিক্ষা পাঠটি কিছু কথা আমি ইতিমধ্যে ইয়াৰ আগৰ ভিডিঅবোৰত আলোচনা কৰিলোই আজি আমি আলোচনা কৰিম দহন আৰু শিক্ষা পাঠটি অনুশীলনী ভাগ আহা আমি আজি আলোচনা কৰো দহন আৰু শিক্ষাৰ প্ৰথম প্ৰশ্নটোলৈ গৈছো দহন সংঘটিত হবৰ বাবে আৱশ্যকীয় শৰ্তবোৰ তালিকা প্ৰস্তুত কৰা গতিকে দহন বস্তু এটা দহন হবলৈ কি কি লাগিব আমি ইতিমধ্যে আমি পাঠটোত পঢ়িয়ে আহিছো দহন হবলৈ আমাক তিনিটা বস্তু লাগিব কি কি প্ৰথম হ'ল এটা দাহ্য পদাৰ্থ লাগিব আৰু গ্ৰহণ কিহৰ উপস্থিতিত হ'ব বায়ু অৰ্থাৎ অক্সিজেনৰ উপস্থিতিত হ'ব আৰু বস্তুটো জ্বলিব এতিয়া তাৰ জ্বলন উষ্ণতা থাকিব লাগিব এই তিনিটা যদি থাকে তেনেহলে আমি বস্তুটো দহন সংঘটিত কৰিব পাৰিম নহয় জানো খালি ঠাই পূৰণ কৰা কাঠ আৰু কয়লাৰ দহনে বায়ুৰ ক'ব পাৰিবানে কি ঘটায় কাঠ আৰু কয়লা যেতিয়া আমি দহন কৰো বায়ুৰ তেতিয়া প্ৰদূষণ ঘটায় বায়ুৰ প্ৰদূষণ ঘটায় ঘৰত ব্যৱহাৰ কৰা এবিধ জুলীয়া ইন্ধন হ'ল আমি বাৰু ঘৰত জুলীয়া ইন্ধন কি ব্যৱহাৰ কৰো ক'ব পাৰিবানে সকলোৱে জানিব কেৰাচিন কেৰাচিন আমি ব্যৱহাৰ কৰো নহয় জানো দহন আৰম্ভ হোৱাৰ আগতে ইন্ধনক তাৰ লৈ নিশ্চিতকৈ তপতাব লাগে অৰ্থাৎ বস্তু এটা দহন কৰাৰ আগতে আমি এই দাহ্য পদাৰ্থটো বা ইন্ধনটোক আমি কিহলে তপতাব লাগিব আমি তাৰ জ্বলন উষ্ণতালে তপতাব লাগিব জ্বলন উষ্ণতালৈ তপতাব লাগিব অৰ্থাৎ গৰম কৰিব লাগিব আগবাঢ়িছো পিছৰটোলে তেলৰ দ্বাৰা উৎপন্ন হোৱা জুইক দ্বাৰা নিয়ন্ত্ৰণ কৰিব নোৱাৰি অৰ্থাৎ যিবোৰ জুই তেলৰ দ্বাৰা উৎপন্ন হয় সাধাৰণতে যেতিয়া জুই লাগে আমি জুইতে কি মাৰি দিওঁ পানী মাৰি দিওঁ নহয় জানো পানী মাৰিলে বন্ধ হৈ যায় কিন্তু তেলৰ দ্বাৰা উৎপন্ন হোৱা জুইত কি কৰিব নোৱাৰি পানীৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব নোৱাৰি আগবাঢ়িছো পিছৰটোলে যান বাহনত CNGৰ ব্যৱহাৰে আমাৰ নগৰবোৰত কিদৰে প্ৰদূষণ কমাইছে ব্যাখ্যা কৰা আমি অকমান আগতে আলোচনা কৰিলো যে CNG কম্প্ৰেছ নেচাৰেল গেছ বা প্ৰাকৃতিক সংকোচিত গেছ এইবোৰে কিদৰে আমাৰ প্ৰদূষণ কমায় আমি আলোচনা কৰো অটোমোবাইলত CNGৰ ব্যৱহাৰে বা যান বাহনত আমাৰ CNGৰ ব্যৱহাৰে আমাৰ চহৰবোৰত প্ৰদূষণ হ্ৰাস কৰিছে কাৰণ CNG জ্বলাই দিলে কি হয় কোনো বিষাক্ত গেছ উৎপন্ন নহয় আৰু সেইবাবে আমাৰ চহৰবোৰ কি হয় প্ৰদূষণৰ মাত্ৰাটো কমি গৈছে হ্ৰাস হৈ গৈছে ইন্ধন হিচাপে LPG আৰু কাঠৰ তুলনা কৰা LPG সহজে জ্বলি যায় LPGত কি হয় LPG সহজে জ্বলি যায় কিন্তু কাঠৰ তুলনাত কাঠত কি হয় জ্বলিবৰ কাৰণে তাৰ জ্বলন উষ্ণতাটো বহুত বেছি অধিক তাপ উৎপন্ন কৰিব লাগে ইয়াৰ উপৰিও LPG এটা পৰিষ্কাৰ ইন্ধন এই কাঠৰ দৰে ধোঁৱা কি নিদিয়ে ই কাঠে যেনেকে ধোঁৱা দিয়ে ছাই উৎপন্ন কৰে এইবোৰ কিন্তু LPGয়ে নকৰে LPG সংগ্ৰহ কৰি সহজে এঠাইৰ পৰা আন ঠাইলৈ সুবিধাজনকভাৱে কি কৰিব পাৰি পৰিবহন কৰিব পাৰি গতিকে আমি দেখা পালো যে কাঠৰ তুলনাত ইন্ধন হিচাপে LPGটো কি হয় আমাৰ কাৰণে বেছি সুবিধাজনক কাৰণ দৰ্শক বৈদ্যুতিক আহিলাৰ জড়িত জুইক নিয়ন্ত্ৰণ কৰিবলৈ পানী ব্যৱহাৰ কৰা নহয় আমি চাই লৈছো বৈদ্যুতিক সঁজুলিৰ দ্বাৰা উৎপন্ন হোৱা জুই নিয়ন্ত্ৰণ কৰিবলৈ পানী ব্যৱহাৰ কৰা নহয় কাৰণ পানীটো কি হয় বিদ্যুতৰ সুপৰিবাহী আৰু ইয়াৰ ফলত কি হ'ব যদি আমি পানী ঢালি দিওঁ তেনেহলে পানীটো এই বিদ্যুৎটো পৰিবহন হৈ যাব বিদ্যুৎ সুস্পষ্ট হৈ যাব পাৰে নহয় জানো বিদ্যুৎ স্পষ্ট আমি হ'ব পাৰো কাৰণ দৰ্শাব দিছে ঘৰুৱা ব্যৱহাৰৰ বাবে কাঠতকৈ LPG অধিক ভাল আমি অকমান আগতে আলোচনা কৰিলো নহয়নে আকৌ এবাৰ কৈছো LPG হৈছে এনে পদাৰ্থ যিটো সহজে উপলব্ধ ই সস্তা মধ্যমীয়া হাৰত বতাহত সহজে জ্বলি যায় ইয়াত বৃহৎ পৰিমাণৰ তাপ উৎপন্ন কৰে আৰু কোনো অবাঞ্ছিত পদাৰ্থ এৰি নিদিয়ে প্ৰথমতে কি হয় এইটো সহজে উপলব্ধ তাৰ পিছতে ই কি হয় সস্তা হয় মধ্যমীয়া হাৰত
বতাহত সহজে জ্বলি যায় বৃহৎ পৰিমাণে তাপ উৎপন্ন কৰে আৰু কোনো অবাঞ্ছিত পদাৰ্থ এৰি নাযায় গতিকে ইমানবোৰ গুণ থকাৰ কাৰণে কি হয় কাঠতকে এলপিজিটো ইন্ধন হিচাপে ব্যৱহাৰ কৰিবলৈ আমাৰ কাৰণে বেছি ভাল কাৰণ দৰখোৱা কাগজ এখনত সহজে জুই লাগে আনহাতে এলুমিনিয়ামৰ পাইপত মেৰিওৱা কাগজত সহজে নালাগে অকমান মন কৰিবা এখন কাগজ যদি আমি জুইত লগাই জ্বলাই দিও জুই কাখলে আনো পটককে জ্বলি যায় হয়নে নহয় কিন্তু ইয়াতে কি হয় কাগজত সহজে জুই লাগে কিন্তু ইয়াক এলুমিনিয়ামৰ পাইপৰ চাৰিওফালে যদি মেৰিয়াই দিয়া হয় তেতিয়া কাগজৰ উষ্ণতা কি হয় উষ্ণতা কম কৰিবলৈ এলুমিনিয়ামলৈ তাপ সংস্থাহিত হোৱাৰ বাবে কাগজৰ জ্বলন উষ্ণতা বাঢ়ি যায় ফলত কাগজখনত কি হয় সহজে জুই নালাগে আগবাঢ়িছো মমবাতি শিখা এটাৰ চিত্ৰ আঁকি চিহ্নিত কৰা ইয়াতে মমবাতিডাল অকমান মন কৰিবা এইডাল মমবাতি মই তাৰ আগতে জনাম যে তোমালোকৰ কিন্তু কিতাপখনতো এই ছবিটো সুন্দৰকৈ দিয়া আছে আৰু তোমালোকে অকমান আঁকি বা এটা কাম কৰিবা মম এডাল যদি ঘৰত আছে ডাঙৰৰ ওচৰত ৰাখি তোমালোকে মমডাল জ্বলাই পেলাই চাবা তেতিয়া আৰু সুন্দৰকৈ বুজি পাবা ইয়াতে চোৱা মমডালত কি কৰিবলৈ দিছে মমডাল এয়া মম এডাল আছে এইডাল মমবাতিডাল ইয়াৰে এই অংশটো প্ৰথমতে এই অংশটো চোৱা খলিতা এই যে ফিটাডাল যে লাগি থাকে এই অংশটো আমি কি কৰো ইয়াতে আমি এনেকৈ লাহে 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 এনেকৈ দিব পাৰো নে সৰুতে তোমালোকে দিছিলা নে মমডালৰ মাজেৰে আমি আঙুলিটো ভৰাই দিব পাৰো নহয় জানো আৰু মমডাল নুমুৱাৰ পিছত যদি এই অংশটো তোমালোকে চুই চোৱা তেনেহলে কি হয় আমাৰ হাতত কি লাগি থাকে ছাই লাগি আহে নহয় জানো এই ফিটাডাল চুই দিয়াৰ লগে লগে ছাই লাগি আহে কিহৰ কাৰণে হয় কাৰণ এই অংশটো দহন নোহোৱা মমৰ আটাইতকৈ ভিতৰৰ মণ্ডল আৰু এইটো কি হয় ৰংটো কোলা হয় এই অংশটোৰ ৰংটো কোলা হয় আৰু এই অংশটোত দহন নহয় ইয়াৰ পিছতে মমডালৰ আমি যদি দ্বিতীয় অংশটো লৈ আহো এইখিনি অংশটোৰ ৰংটো কেনেকুৱা দেখা পাওঁ আমি হালধীয়া হালধীয়া দেখা পাওঁ এইটো আংশিকভাৱে দহন হয় যদিও আংশিকভাৱে বহুত বেছি নহয় আৰু এইটো হল মধ্যমণ্ডল আৰু এইটো ৰংটো কেনেকুৱা হয় হালধীয়া হয় মধ্যমণ্ডল আৰু এইখিনিতে আমি সৰুতে কি কৰিছিলো আঙুলিটো এই ধৰণে আমি দি দিছিলো নহয় জানো আৰু আমি খুব গৌৰৱেৰে কৈছিলো যে চা আমাৰ আঙুলিটো পুৰ নাখায় আমাৰ আঙুলিটো জ্বলি নাযায় আৰু আমি আচলতে কি হয় জুই তাপটো বেছিকৈ অনুভৱ নকৰো কাৰণটো কি হয় ইয়াতে আংশিকভাৱে দহন হয় এইখিনি হয় মধ্যমণ্ডল তৃতীয়টোলৈ আহিছো ইয়াতে দেখুৱাই আছে এইখিনি সৰ্বনিম্ন তাপত একেবাৰে তাপটো কম থাকে এই অংশটো হয় মধ্যমীয়া তাপত এই অংশটো এইখিনি মধ্যমীয়া তাপত হয় আৰু এইখিনি এই বাহিৰৰ যেটো অংশ থাকে নীলা নীলাখিনি আমি দেখা পাইছো এইখিনি হল সম্পূৰ্ণ দহন হোৱা বৰ্হিমণ্ডল এতিয়া মমডাল এই ধৰণে জ্বলাই লয় তোমালোকে কেতিয়াবা হাতখন এনেকৈ দি পাইছানে এনেকৈ দি চাইছানে আমি বেছি সময় এনেকৈ থাকিব নোৱাৰো নহয় জানো কাৰণ এই অংশটোত আমাৰ প্ৰচণ্ড তাপ এটা আমি অনুভৱ কৰো এইখিনি কি হয় এই অংশটো আচলতে সম্পূৰ্ণ দহন হয় আৰু সম্পূৰ্ণ দহন হয় বাবে এই অংশটো কেনেকুৱা হৈ যায় নীলা হৈ যায় সম্পূৰ্ণ দহন হোৱা বৰ্হিমণ্ডলটো হয় নীলা আৰু যেটো সম্পূৰ্ণ দহন হয় তাত কি হয় সৰ্বাধিক তাপ হয় আংশিকভাৱে দহন হোৱাটোত কি হয় মধ্যমীয়া তাপত হয় আৰু দহন নোহোৱাকে থকাটোত সৰ্বনিম্ন তাপত হয় গতিকে যি ধৰণে তোমালোকক দেখুৱাই দিয়া হল মই আশা কৰো তোমালোকে মমবাতিডাল সুন্দৰকৈ আঁকি ইয়াৰ বিভিন্ন অংশসমূহ চিনাক্ত কৰিব পাৰিবা নহয় জানো বাৰু আগবাঢ়িছো পিছৰটোলে 7 নম্বৰ প্ৰশ্নটো ইন্ধনৰ কেলৰি মান প্ৰকাশ কৰা এককটোৰ নাম কি ইন্ধনৰ কেলৰি মান প্ৰকাশ কৰা এককটোৰ নামটো হল কিলোজুল প্ৰতি কিলোগ্ৰাম কিলোজুল প্ৰতি কিলোগ্ৰাম এটো কেনেকৈ লিখা হয় কেজে অৰ্থাৎ কিলোজুল পাৰ প্ৰতি কিলোগ্ৰাম কেজে প্ৰতি কিলোগ্ৰাম এইটো পাৰ কেজি এইটো হল আমাৰ কেলৰি মানত প্ৰকাশ কৰিবলৈ ইন্ধনক এইটো কোৱা হয় কেজে পাৰ কেলৰি এতিয়া আহিলো কাৰ্বন ডাই অক্সাইডে কেনেকৈ জুই নিয়ন্ত্ৰণ কৰিব পাৰে ব্যাখ্যা কৰা কাৰ্বন ডাই অক্সাইড অক্সিজেনতকৈ গধুৰ হোৱা বাবে জুই কম্বলৰ দ্বাৰা ঢাকি নিয়ন্ত্ৰণ কৰিব পাৰি অৰ্থাৎ জুই লগা অংশত যদি আমি কম্বল ঢাকি দিও বা অক্সিজেনৰ সংস্পৰ্শ বন্ধ কৰি দিও আমি যদি ফুকাইও দিও তেতিয়াও হ'ব ফুকাই দিলে কি হয় আমাৰ মুখৰ পৰা
কাৰ্বন ডাই অক্সাইড ওলাই যায় নহয় জানো আৰু কাৰ্বন ডাই অক্সাইড ওলোৱাৰ লগে লগে জুইকুৰা কি হৈ যায় নুমাই যায় কাৰণ অক্সিজেনতকৈ কাৰ্বন ডাই অক্সাইড গধুৰ হয় আৰু আমি যেতিয়া মুখেৰে ফু কৰি দিওঁ আমাৰ মুখৰ পৰা যেতিয়া কাৰ্বন ডাই অক্সাইড ওলাই এই বায়ুমণ্ডলৰ চাৰিওকাষে থকা অক্সিজেনবোৰ আঁতৰি সেই ঠাইখিনি কোনে লৈ লয় কাৰ্বন ডাই অক্সাইডে লৈ লয় আৰু কাৰ্বন ডাই অক্সাইডে যেতিয়া ঠাইখিনি লৈ লয় তেতিয়া কি হৈ যায় লাহে 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 অক্সিজেন সাপ্লাইটো জুইলে বন্ধ হৈ যায় কাৰণ ইয়াতে কি হয় অক্সিজেন আৰু ইন্ধনৰ মাজত সংস্পৰ্শটো বন্ধ হৈ যায় হে জুই কৰা কি হয় নিয়ন্ত্ৰণ কৰিবলৈ পাৰি কেঁচা পাতৰ দম এটা পুৰিবলৈ টান কিন্তু শুকান পাত সহজে জুই লাগে ব্যাখ্যা কৰা কিহৰ কাৰণে লাগে আমি চাওঁ হা সেউজীয়া পাতত বহুত পানী থাকে গতিকে আমি যেতিয়া সেউজীয়া পাত জ্বলাবলৈ চেষ্টা কৰো তেতিয়া পাতত থকা পানীয়ে জ্বলনীয় পদাৰ্থবোৰ ঠাণ্ডা কৰে অৰ্থাৎ জ্বলন উষ্ণতাটো কি হয় বাৰে বাৰে কমি যায় যাৰ ফলত ইয়াৰ উষ্ণতাৰ প্ৰভাৱ উষ্ণতা ইয়াৰ প্ৰজ্বলন উষ্ণতাৰ তললৈ নমাই অনা হয় আৰু ইয়াৰ ফলত সেউজীয়া পাতটো কি হয় জ্বলিব নোৱাৰে জ্বলোৱা নাযায় কিন্তু শুকান পাতৰ ক্ষেত্ৰত কি হয় শুকান পাতৰটো পানী নাথাকে গতিকে জ্বলোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ লগে লগে ইয়াৰ প্ৰজ্বলন উষ্ণতাৰ ওপৰত বৃদ্ধি পায় আৰু পাতটো কি হৈ যায় সহজে জুই লাগি যায় আহিছো আমি পিছৰ প্ৰশ্নটোলৈ সোণ আৰু ৰূপৰ গহনা গলাবলৈ সোণাৰী এজনে শিখাৰ কোনটো মণ্ডল ব্যৱহাৰ কৰে ব্যাখ্যা কৰা প্ৰথম কথাটো বুজি লোৱা আমি শিখাৰ তিনিটা মণ্ডল লিখিলো নহয় জানো এটা মণ্ডল যেটো গহন নহয় এটা আংশিকভাৱে দহন হয় আৰু এটা সম্পূৰ্ণভাৱে দহন হয় আমি এটো দেখিছিলো যেতিয়া সম্পূৰ্ণভাৱে দহন হয় তেতিয়া কি হয় সেই অঞ্চলটোৰ তাপটো বেছি হয় আটাইতকৈ নহয় নে এতিয়া সোণ আৰু ৰূপ গলাবলৈ সোণৰ মিস্ত্ৰীয়ে শিখাৰ আটাইতকৈ বাহিৰৰ অঞ্চলটো ধাতুৰ ব্লো পাইপেৰে ব্যৱহাৰ কৰে আটাইতকৈ বাহিৰৰ অঞ্চলটো শিখাৰ উষ্ণতা সৰ্বোচ্চ হয় যাৰ ফলত সোণ বা ৰূপ গলাবলৈ সোণাৰীৰ কি হয় সুবিধা হয় কোনো এটা পৰীক্ষাত ইন্ধন এটাৰ 4.5 কেজি পৰিমাণক সম্পূৰ্ণভাৱে পুৰা হল উৎপন্ন হোৱা তাপৰ পৰিমাণ পালো 1,80,000 কিলোজুল ইন্ধনটোৰ ক্যালোৰি মান গণনা কৰা ইয়াতে আমি পাইছো যে ইন্ধনটোৰ ভৰ পাইছো 4.5 কেজি উৎপন্ন হোৱা তাপৰ পৰিমাণ পাইছো 1,80,000 কিলোজুল গতিকে ইয়াৰ ইন্ধনৰ ক্যালোৰি মান কি হ'ব আমি যদি কিলোজুলক ক্যালোৰি কেজিৰে যদি হৰণ কৰি দিও তেনে হলে আমি পাম 40,000 পাৰ কিলোজুল পাৰ কেজি এটোৱে হ'ব আমাৰ ক্যালোৰি মানটো ইন্ধনটোৰ ক্যালোৰি মান নহয় জানো বাৰু আগবাঢ়িছো পিছৰটোলে মামৰ ধৰা প্ৰক্ৰিয়াটো দহন বুলি ক'ব পাৰিনে আলোচনা কৰা হয় মামৰ ধৰা প্ৰক্ৰিয়াটোক দহন বুলি ক'ব নোৱাৰি ই এক ৰাসায়নিক বিক্ৰিয়া হে মাথো আৰু এই বিক্ৰিয়াত কি হয় তাপ শক্তি আৰু পোহৰ উৎপন্ন নহয় অৰ্থাৎ দহন হলে কি পাইছিলো আমি যেতিয়া বস্তু এটা জ্বলিব দহন হ'ব তাত তাপ পাম শক্তি পাম আৰু পোহৰ পাম কিন্তু যেতিয়া মামৰ ধৰে আমি তেনেকুৱা ধৰণৰ কিবা পাও জানো আমি নাপাও গতিকে এইটো এটা ৰাসায়নিক বিক্ৰিয়া কিন্তু এইটো দহন নহয় আবিদা আৰু ৰমেশে এটা পৰীক্ষা কৰি আছে য'ত বিকাৰত পানী তপতাব লাগে আবিদাই মমবাদী শিখাৰ হালধীয়া অংশৰ ওচৰত বিকাৰটো ৰাখিলে আৰু ৰমেশে শিখাটোৰ বাহিৰতম অংশত বিকাৰটো ৰাখিলে কাৰ পানীখিনি সোনকালে তপত হ'ব তোমালোকে ক'ব পাৰিবানে তোমালোকে নিশ্চয় গম পাইছা যে আমি পাইছিলো শিখাৰ হালধীয়া অংশটো আংশিকভাৱে তপত কমকৈ গৰম হয় আৰু বঢ়ি অংশটো নীলা অংশটো কি হয় সম্পূৰ্ণ দহন হয় আৰু হেতু আটাইতকৈ বেছি তপত হয় গতিকে ৰমেশে কি কৰিছে শিখাটোৰ বাহিৰতম অংশত বিকাৰটো ৰাখিলে নহয় জানো গতিকে কাৰটো হ'ব ৰমেশৰ বিকাৰৰ পানী কম সময়তে গৰম হ'ব কাৰণ জুই আটাইতকৈ বাহিৰৰ অংশটোৱে অধিক গৰম হৈ যায় নহয় নে ৰমেশৰ বিকাৰৰ পানী কম সময়তে গৰম হ'ব কাৰণ জুই আটাইতকৈ বাহিৰৰ অংশটোৱে আটাইতকৈ গৰম নহয় জানো গতিকে আবিদাতকৈ ৰমেশৰ পানী সোনকালে গৰম হ'ব প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল আমাৰ অনুশীলনী শিতানটো ইমানখিনিয়ে আছিল মই আশা কৰিম তোমালোকে সুন্দৰকৈ বুজি পাইছা নহয় জানো আৰু মই অনুৰোধ জনাম যে কিতাপখন পঢ়ি তোমালোকে নিজেও এই প্ৰশ্ন উত্তৰবোৰ কৰিবলৈ প্ৰয়াস কৰিবা আমি আহি আছো আৰু এটা নতুন ভিডিঅ লৈ তেতিয়ালৈ নমস্কাৰ